কাৰণে কাৰণ এই অনুষ্ঠানটো আমি কৰিছোঁ একমাত্ৰ আমাৰ চহৰ কাৰণে নহয়, বাইক চলাই ভাল পাওঁ সেইটো কাৰণে নহয়, যে এইটোৰ মাজেদি বাৰ্তা যাব লাগে যে গাড়ী আচলতে আমি বাইক চলোৱাটো কিছুমানে কয় যে দেখাবৰ কাৰণে বা এনেকুৱা ধৰণৰ মানসিকতাৰ ব্যক্তি আছে, কিন্তু যিকোনো বাহন চলালে আত্মবিশ্বাস বাঢ়ে। আত্মবিশ্বাসটো আমাৰ বঢ়াবৰ ক্ষেত্ৰতো আমি সকলোৱে জানি থ'ব লাগে। গতিকে মই প্ৰণয় দাক ব্যৱহাৰ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ আঙুৰ। গুড মৰ্নিং এভৰিৱান। মই খালি আহি ইয়াত বিৰাট ভাল লাগিছে যে মই ইমানখিনি বাইকাৰ্ছ লেডি বাইকাৰ্ছ আছে মই জানা নাছিলোঁ। মই নিজে অলপ বছৰত বাইকিং কৰিছোঁ। মই বাইক লৈ পেলাই কন্যাকুমাৰী গৈছোঁ, লেহ লাডাখ গৈছোঁ, কাঠমাণ্ডু পোখৰা এইবিলাক গৈছোঁ, ভূটান গৈছোঁ, এইবিলাক বাইকিং কৰিছোঁ। কিন্তু মই মীনাক্ষী আমাৰ মাজত আছে, মীনাক্ষীয়ে যিটো কৰিলে এইটো মানে অসাধ্য সাধন, যে এগৰাকী মাতৃয়ে এবছৰত 64খন দেশ ভ্ৰমণ কৰি উভতি আহিছে, কিমান দুৰ্যয় সাহসৰ পৰিচয় দিছে। আজি ইয়াত আহি পালোঁ আমাৰ কেইবাগৰাকী বাইকাৰ্ছ যিসকলে ইতিমধ্যে লেহ লাডাখ কন্যাকুমাৰী গৈছে। এতিয়া গম পালোঁ যে তেওঁলোকৰ বিষয়ে বেছি প্ৰচাৰো হোৱা নাই, হয়তো নাজানো, কিন্তু আজি ইয়াত আহি দেখি ভাল লাগিলে যে আমাৰ লেডি বাইকাৰ্ছসকল পিছ পৰি থকা নাই, আমাৰ ছোৱালীসকল পিছ পৰি থকা নাই। ক্ৰীড়া ক্ষেত্ৰত আমাৰ সদায় দেখিছোঁ যে আমাৰ ছোৱালীসকল সদায় আগবাঢ়ি আছে। অপাৰেশ্যন সিন্দুৰ এই গোটেই প্ৰক্ৰিয়াটোত সন্মুখৰ পৰা নেতৃত্ব দি সমগ্ৰ বিশ্ববাসীৰ সন্মুখত শক্তি আৰু সামৰ্থ্যৰ আভাস দিয়া কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু ভূমিকা সিং, এই দুগৰাকী বীৰাংগনাৰ লগতে দেশমাতৃৰ হকে অহৰ্নিশে সেৱা আগবঢ়োৱা প্ৰত্যেকগৰাকী বীৰংগনাৰ প্ৰতি আমি চেলিউট জনাই আমি চেলিউট বীৰংগনা শীৰ্ষক এটা বাইক ৰেলী আজি সৰু সজাত আমি কৰিছোঁ, এটা সজাগতাৰ সৃষ্টি কৰিছোঁ। কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এই দুগৰাকী শক্তিশালী নেতৃত্বৰে আমাৰ সমগ্ৰ বিশ্ববাসীক বুজাই দিছে যে নাৰী শক্তিৰ শক্তি অপৰিসীম। গতিকে আমাৰ এই সজাগতাৰ মূল লক্ষ্য হৈছে যে গাঁৱে ভূঞে বসবাস কৰা প্ৰতিগৰাকী যুৱতীয়ে যাতে তেওঁলোকৰ অন্তৰত দেশমাতৃৰ হকে কাম কৰাৰ যাতে তেওঁলোকৰ মনত জাগ্ৰত হয় ইচ্ছা, আৰু তেওঁলোকে যাতে মানসিকভাৱে শাৰীৰিকভাৱে আৰু শাৰীৰিক সক্ষমতাৰে তেওঁলোকে যাতে আগবাঢ়ি আহে আৰু তেওঁলোকে যাতে কাম কৰে মাতৃৰ হকে। গতিকে আমি আজি বাইক ৰেলীটো এইকাৰণেও কৰিছোঁ কাৰণ ইয়াত বেছিভাগ আমাৰ ফিমেল বাইকাৰ্ছ আছে, যে বাইক আচলতে বাইক বা কাৰ বা যি বাহনে নহওক কেলে চলালে আত্মবিশ্বাস বাঢ়ে। গতিকে আমি মেক্সিমাম ফিমেল বাইকাৰ্ছখিনিক লৈ পেলাই আমি এই সজাগতাটো কৰিবলৈ যত্ন কৰিছোঁ। গতিকে মোৰ আশা মোৰ ইচ্ছা যে কাম্যৰ জৰিয়তে আমি সদায় মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কাম কৰি গৈ আছোঁ, আগন্তুক দিনতো কাম কৰি যাম। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। খুব সুন্দৰ এটা ৰাইড আজি সকলো গৈ আছে। আমিতো সদায় ৰাইডেই কৰি থাকোঁ। আমি গোটেই মীনাক্ষী বা আছে আমাৰ লগত, গোটেই ৱৰ্ল্ড ৰাইড কৰিছে তেওঁ, আমাৰ অসমৰ বাবে গৌৰৱ। লগতে ময়ো ৰাইড কৰিব চেষ্টা কৰিছোঁ, গোটেই অল ইণ্ডিয়া ৰাইড কৰিছোঁ। ৰোড ছেফটি সদায় প্ৰমোট কৰোঁ আৰু আজি খুব সুন্দৰ বায়ে পদক্ষেপ লৈছে, আঙুলতা বায়ে ৰাইড কৰোঁ আৰু লগতে নাৰী শক্তিক আগবঢ়োৱা এটা যিটো প্ৰচেষ্টা, লগতে অপাৰেশ্যন সিন্দুৰক কৰি পেলাই ডেডিকেট কৰি পেলাই আজি খুব সুন্দৰ এটা ৰাইড অৰ্গেনাইজ কৰা হৈছে। আশা কৰোঁ আমি সুন্দৰভাৱে সকলোৱে মিলি এটা ৰাইড কৰিম আৰু খুব ভাল এটা বাৰ্তা দিবলৈ চেষ্টা কৰিম।